খবর গরম খবর তাজা খবর গরম খবর তাজা খবর গরম খবর পাগলামি আরছুন কিহৰ ইমান আনন্দ আহি গৈছে দুখন পেপাৰত আহি গৈছে এখন ইংৰাজীত এখন অসমীয়াত কি গৰম খবৰ তাজা খবৰ চাও হৈ দেচোন পাগলামি আসল কথাটো কি কওঁ ফটো 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 এজন মানুহ দুখন ফটো দুখন পেপাৰত দুটা ফটো চাও মোৰটো নহয় একেবাৰে সঁচা ফটো এয়া ইয়াকে কয় খেলাৰ নাম বাবাজি মোৰ ফটো ক'ত পালে সিদিনা দেখোন তই তামোল কাটি থাকোঁতে ফটো মাৰি নিছিল লচোন ডাঙৰ খবৰ কি লিখিছে সততাৰ নিদৰ্শন দিল্লী বাতৰি 19 ডিচেম্বৰ বৰপেটা চহৰত 532 মহখুলি বজাৰত ৰাস্তাৰ কাষত সাধাৰণ তামোল পাণৰ দোকান দি কিবাকৈ পেটে ভাতে জীৱিকা নিৰ্বাহ কৰি থকা সীমা খাতুনে অলপতে টকা 2000ৰ সৈতে এটা ভৰ্তি মানিবেগ পায় অৱশ্যে তেওঁ লগে লগে মানিবেগটো অঞ্চলটোৰ সৰবৰাহী ব্যক্তি পেপাৰ এজেন্সিৰ মালিক ভগৱান শৰ্মাৰ হাতত চমজাই দিয়ে কথা হ'ল যি সময়ত সমাজৰ প্ৰতিটো খোটালিতে দুৰ্নীতিৰ পক্ষে কিলবিলাই আছে যি সময়ত টকাকে সৰ্বস্ব জ্ঞান কৰি ইজনে সিজনৰ মুখৰ কাঢ়ি খাব ধৰিছে সেই সময়ত এই নিকিৰ মহিলাগৰাকীৰ সততাই সমাজলৈ নিশ্চিতভাৱে আশাৰ বতৰা কঢ়িয়াই আনিছে সেইকাৰণে মই কৈ থাকো লোকৰ ধন চৰাইৰ বিস্তা আৰু নিজৰ ধন মুকুতাৰ মণি সেইকাৰণে ময়ো আজিকালি কোৱা কৰিছো লোকৰ ধন পিঁয়াজৰ বাকলি আৰু নিজৰ ধন অৰ্জুন গছৰ বাকলি নিজে কামাই কৰি খোৱাৰ নিচিনা আনন্দ এই পৃথিৱীত তই কতো নাপাও সেইকাৰণে মই ৰাজমিস্ত্ৰীৰ লগত যোগালী কাম কৰিবলৈ যাওঁ কেছ এইখন দোকানত দুজন মানুহ নালাগে নহয় তইহে যাব নিদিয় এজনৰ ঠাইত দুজন হলেও তইতো অন্তত কিবা এটা কৰি আছ এই জলিলহঁতৰ নিচিনাটো আৰু তই তাচ খেলি বহি থকা নাই হলেও অহা মাহৰ পৰা মই কামলৈ যাম যাবি যা আগতে দোকানৰ বস্তুখিনি লৈ আহ বস্তু আনি লাভ নাই আজি চকা বন্ধ দিছে চকা বন্ধ কোনে ক'লে শৰ্মা এটাই কৈছে শৰ্মা খুৰাই জানে যদি কালি কিয় নকলে শৰ্মা এটাও ৰাতিয়ে গম পাইছে হঠাতে বন্ধ দিছে বোলে হঠাতে নহয় যেতিয়াই মন যায় তেতিয়াই দিব আমি দিনে কৰি দিনে খোৱাবোৰেহে জানো বন্ধৰ প্ৰতিফল এতিয়া পিছে কি কৰিবি যা দোকান খুলিছো যেতিয়া বস্তুখিনি লৈ আহ বস্তু আনি কি লাভ ইয়াৰ আগৰ চকা বন্ধৰ দিনাখনো দেখোন 17 নে 18 টকাহে বিক্ৰী হৈছিল 17-18 নহয় এটকা বিক্ৰী হলেও বস্তু আনিব লাগিব দোকান খুলিছো যেতিয়া এজন হলেওতো গ্ৰাহক আহিব নহলে আমি লাজ পাব লাগিব দে মনাৰ পইচা কি আনিব লাগিব চেনি চাহপাত পান তামোল আমলখি আৰু দিয়া চলাই তেল গুণ 2 পেকেট চাবিপাত কি হয় পেলালি কথা কৰবা বিচাৰি থাক এতিয়া আৰু তই চাইকেলখন তই ইয়াত থতেও তলা মাৰি থব লাগে নে ফুলতে মাৰিছিলো বিচাৰ এতিয়া ক'ত বা পেলালি নে শৰ্মা তাতে নাইৰা ইয়াতে কৰবাত কৰিছে
ধেত তেৰি লৈছো ইনপকেটত আৰু বিচাৰি আছো ৰাস্তাত কি আনিব দিছিলি চেনি চাহপাত পাণ তামোল আৰু দিয়া চলাই পইচা যা কি হ'ল আজি যাত্ৰাই নষ্ট চেইনডাল পৰিল তোৰ দেখোন চাইকেলখনৰ সদায় চেইনডাল পৰি থকাই বল এইহে নেকি তোৰ 2000 টকীয়া চাইকেল চাইকেলখন বঢ়িয়া হৈ আছে চেইনডালে ঢিলা হৈছে টাইট কৰি ল'লে একেবাৰে ফিনফিনীয়া হ'ব ফিনফিনীয়া কৰি ল'ব লাগে তেতিয়া আৰু তোৰ সেই যাত্ৰাও নষ্ট নহয় বাবা চেনি কিন্তু অলপো নাই বিনা অনুমতিত পথৰ ওপৰত বা পথৰ দাঁতিত থকা যিকোনো দোকান পোহাৰ এই ঘোষণা প্ৰচাৰ হোৱাৰ এমাহৰ ভিতৰত পথৰ পৰা আঁতৰাবলৈ কোৱা হ'ল অন্যথা সেইবিলাক দোকানী আইনমতে দণ্ডনীয় হ'ব বা কোনো জাননী নিদিয়াকৈ সেই দোকানবোৰ পথৰ পৰা উচ্ছেদ কৰা হ'ব নিৰ্দেশক্ৰমে সভাপতি সম্পাদক মহগুলি বজাৰ কমিটি ধন্যবাদ শ্ৰদ্ধেয় ৰাইজ ইয়াৰ দ্বাৰা জনোৱা হ'ল যে বিনা অনুমতি বাবা বাবা কি বিচাৰিছ বাবা কিয় এনেকুৱা কৰিছ কি হৈছে তোৰ কোৱাচোন কি হৈছে ৰচোন এনেকুৱা কিয় কৰিছ নকওঁ কিয় মোক ক'ব পাৰিবি দে কচোন ক কি হৈছে এইডাল কিয় খুলিছ ৰচোন পথৰ ওপৰৰ পৰা দোকান উঠাবলৈ দিয়াৰ কাৰণে তোৰ খং উঠিছে নেকি বাবা হয় কাৰোবাৰ লগত কিবা কাজিয়া কৰিছ নে কোনোবাই তোক জোকাইছে ঐ কি হৈছে মোক চুৰ বুলি কৈছে কোনে পৰকৈ দেউতাকে এইয়া চাইকেলখন ক'ত থলি চাইকেলখন হয় চাইকেল চিনি পাম বুলি বগৰাই থৈছ নহয় বগৰাই থোৱা নাই মত থোৱাতে পৰি গৈছে এই চাপৰিলৈ গুজা ডাঙৰীয়া কি হৈছে কওকচোন অজলা ভাও ধৰি লাভ নাই চাইকেল নিব নোৱাৰে চাইকেল ৰচোন বাবা চাইকেল কৰিছো ঐ কলা যে মাৰিলি চাইকেলখন তোৰ নেকি মোৰ চাইকেল মই কিনা চাইকেল তই কিনা চাইকেল কিনা চাইকেল ষ্টপ চৰত দাঁত ভাঙি যাব ধৰা পৰাৰ পিছতো তোৰ মুখ মৰা নাই নহয় যদি তই চাইকেলখন চুৰে কৰা নাই সেইফালে যোৱা মানুহ তই এইফালে দৌৰিলি কিয় আপুনি কয় মোক মানুহবিলাকৰ আগত চুৰ বুলি কৈছে মোৰ কিবা লাজ নালাগে নেকি লাজ চুৰৰ আকৌ কিহৰ লাজ বাৰে বাৰে কৈছো চুৰ কৰা বুলি নকব কিন্তু কি কৰিবি চুৰ বুলি ক'লে চুৰ কৰিছো যদি পুলিচত নিদিয়ে কিয় অনুক্ৰমে কথা ডাঙৰ হৈ গৈছে নহয় হ'ব চুৰ বুলি কয় চুৰ নকৰি কি কৰিছা কিয় চুৰ কৰিম দস্তুৰ মত কিনিছো কোন বাপেৰে বিক্ৰী কৰিছে আপোনাৰ ল'ৰা বাপেৰা মনে মনে থাক মোৰ ল'ৰা চাইকেলত উঠিবই নাজানে সি আকৌ চাইকেল বিক্ৰী কৰে উঠিবহে নাজানে নুঠাকৈ চলাই আনিবতো জানে তাৰমানে সি নুঠাকৈ চলাই আনি বিক্ৰী কৰিলে আল্টিমেটলি মোৰ ল'ৰাই চুৰ হ'ল হ'লতো মনে মনে থাক তহঁতৰ নিচিনা মোৰ ল'ৰা এইবিলাক চুৰ চালাকিত নাই আমাৰ ইউটো আজিলৈকে মোক মিছা কোৱা নাই তাৰমানে মই মিছা ক'লো শনিবাৰে ই টেকেলিৰ সাঁচতীয়া পইচাকেইটা চাইকেল কিনিবৰ কাৰণে নিয়াটো সঁচা আমাৰো সেই শনিবাৰে চাইকেল চুৰ হৈছে হ'ব পাৰে সেই বুলি ই চুৰ কৰা হ'ল নেকি তেনেহ'লে কোনে বাবা হয় শুনচোন তই এওঁৰ ল'ৰাৰ পৰা চাইকেলখন কিনিছ নে বেলেগৰ পৰা কিনিছ কিয় বেলেগৰ পৰা কিনিম এওঁ ল'ৰা কিবা মই চিনি নাপাওঁ নেকি এইবিলাক বকাবশ্য কৰিব নালাগে মোৰ চাইকেল চুৰ হৈছে এতিয়া পাইছো গতিকে মোক চাইকেলখন লাগে নহ'লে কিন্তু মই পুলিচ মাতিবলৈ বাধ্য হ'ম পুলিচ মাতে চেয়াৰপি মাতে যি মাতে মাতি ৰাখক কচোন সেইবোৰ সৰু সুৰা কথাত পুলিচ মাতিব নালাগে নালাগে যদি মোক চাইকেলখন লাগে হয় দে চলিবা বাবা হয় শুনচোন চাইকেলখন তই ইয়াক দি দে তই কিনা নাই যদি দি দে চাইকেলখন জান গলৈ নিছো কাম দেখাইছ টিভিলে চলিবা টিভিলে নিদিওঁ চাইকেল কৰিছো চাইকেল থক চাইকেল নিব নোৱাৰে তই এৰ চাইকেল নেৰো
ভালে ভালে কৈছো চাইকেলৰ পৰা হাতে নেহৰু তই শৰ্মা এটাক মাতি লৈ আছো বাবা এছো চাইকেলখন শৰ্মা এটাক মাতিবলৈ কি টান পাইছ চাইকেলখন দিবলৈ ডাঙৰীয়া আপোনাক হাতযোৰ কৰিছোঁ আপুনি অকণমান ধৈৰ্য ধৰক সি সৰু ল'ৰা আপুনি ডাঙৰ মানুহজনে তাৰ লগত কাজিয়া কৰেনে সি কৈছে যেতিয়া শৰ্মা খুৰাক মাতি আনো আপোনাক কাব কৰিছোঁ ধৈৰ্য ধৰক অকণমান মাত মাত শৰ্মা কৰ্মা যি আছে চব মাত বাবা তই কিন্তু মনে মনে থাকিবি মনে মনে থকা পুতেকটোক পাইছে ঐ যদি ভাল চাইছ পিঠিত কোব নবতে ভালে ভালে চাইকেলখন ঘূৰাই দে নিদিওঁ নালাগে নালাগে চৰৰ বাচ্চা বাবাক ধৰি কথা নক'ব কিন্তু কথা বেয়া হৈ যাব ঐ পৰম ওচৰা দিম নিদিয়ে কিয় ভদ্ৰ হেল্ল' পুলিচ ষ্টেচন নহয় জানো আই চি ছাৰক দিয়কচোন কি আই চি ছাৰ নাই মই গজন চৌধুৰীয়ে কৈছোঁ অঁ এতিয়া থানাত কোন আছে মাত্ৰ দুটা পুলিচ নাই নাই এই চাইকেল চোৰ এটা য'ত বটো চাইকেল চোৰ ঠিক আছে মই আধা ঘণ্টাৰ পিছত ফোন কৰি আছোঁ ডাঙৰীয়া এইবোৰ সৰু সুৰা কথাত পুলিচ কিয় মাতিব লাগে আপোনালোকৰ চাইকেল আপোনালোকে পাই যাব শৰ্মা এটা নাহিল হাতলৈ গৈছে বাবা চাইকেলখন কিনা নাই যদি এওঁলোকক দি দে কিয় দিম শৰ্মা এটা নহ'লে এওঁ ল'ৰাটো আছে নহয় সি আহি মোৰ সন্মুখত কওক চাইকেল বিক্ৰী নকৰা বুলি তেতিয়াহে দেখিম হয় নেকি ঠিক আছে মই তাক লৈ আহোঁ তাক অনাৰ পিছত যদি কথাৰ লচৰ হয় নহয় চাবি কিন্তু মোক এইফালে পঠিয়াই তই পলোৱাৰ ধান্দা কৰা নাইতো আপুনি পলাব পাৰে মই নপলাওঁ তোৰ এতিয়াই মই মুখ হাতি ৰঙা পানী বাহিৰ কৰি দিব পাৰোঁ অভদ্ৰ আপুনি যাওক সি কলৈকো যাব নোৱাৰে আমি ইয়াতে দোকান কৰি খোৱা মানুহ পলাই ক'ত হাৰিম তহঁতৰ একো বিশ্বাস নাই চৌধুৰীদা কিবা খঙা খঙি হোৱা যেন পালোঁ চাওকচোন আমাৰ যে সেই ঘৰৰ পৰা চাইকেলখন চুৰ হোৱা বুলি কৈছিলোঁ এইখন এতিয়া ধৰা পৰি এইবিলাক নাটক আৰম্ভ কৰিছে ই বোলে চাইকেলখন চুৰ কৰা নাই আমাৰ মইনাই চুৰ কৰি ইয়াৰ তাত বিক্ৰী কৰিছে মইনাই চুৰ কৰি বিক্ৰী কৰিছে কিবা নাভুত নাচুক কথা শুনা যেন পালোহে নাভুত নাচুক নহয় ধৰা পৰি এইবিলাক বাজে হুঁচৰি পলকিব ধৰিছে তাক লৈ আহোঁ ৰ'ব ইয়াতে হুছেইনৰ তাত টিউচন কৰি আছে কথা নুশুনিলে পুলিচৰ হতুৱাই বান্ধি নিব লাগিব আপুনি আছে নহয় হয় মই আছোঁ আপুনি আহক একেবাৰে গছত গৰু উঠা কথা কৈছাহে তুমি স্কুললৈ যোৱা নে নোযোৱা নাযায় 9ৰ পৰা এৰিছে এই তেনেহ'লে কেনেকৈ জানিবা তুমি যাক চুৰ বুলি কৈছা চুৰ বুলি কিয় কম বিক্ৰী কৰা বুলিহে কৈছো চাপৰিলেই কোজা খেপিয়ালেই কণা চুৰি চাইকেল যে বিক্ৰী কৰে তেওঁ চুৰেই তামোল এখন দিয়াচোন তুমি যাক চুৰ বুলি কৈছা হা ঈশ্বৰে নকৰক একো বিধিৰ বিপাক নহ'লে সি এবাৰ আমাৰ স্কুলৰ পৰা ষ্টেণ্ড কৰি এই অঞ্চলৰ নাম উজ্বলাব শুনা এতিয়া শুনা আচল কথা মানুহৰ আচাৰ ব্যৱহাৰ ধৰণ কৰণ চাই কৈ দিব পাৰি ভাল মানুহ কেনেকুৱা আৰু বেয়া মানুহ কেনেকুৱা পাৰি নে নোৱাৰি পাৰি পাৰি ৰাইট কৈছিলো আচল কথা তুমি যাক চুৰ বুলি কৈছা তেওঁ এই আমাৰ স্কুলৰ পৰা ষ্টেণ্ড কৰিব এই অঞ্চলৰ নাম উজ্বলাব হা আৰু চুৰ মানুহে কিয় কৰে পইচাৰ কাৰণে পইচা মানুহক কিয় লাগে খৰচ কৰাৰ কাৰণে আৰু কৃপণক লাগে জমা কৰাৰ কাৰণে হয়নে নহয় কৈ থাকক ছাৰ এতিয়া এইকেইটা বৰ্ষৰ একাউণ্ট কিবা অলপ ভাবিবলৈ পৰশ অইন ল'ৰাৰ নিচিনা খৰচীয়া হ'লেও নহয় আৰু তাৰ পইচা জমা কৰাৰ চকো নাই মাক দেউতাকটো দূৰৰ কথা ডাক্তৰ মোমাইকে দিয়া পইচাকেইটাই খৰচ নাই আৰু খুচুৰা নাইহে বাইদেউ পিছত দিম দিয়ক
বাপু শুনা স্কুলৰ বৃত্তি পৰীক্ষা সফুৰা মৌচা মোৰ 6টা নে 7টা পৰীক্ষাত বৃত্তি পাইছে বৃত্তি ধন 1 টকাও সি খৰচ কৰা নাই সকলো তাৰ সেই দুখীয়া বন্ধু বান্ধৱীক ভগাই দিছে গতিকে তেনেস্থলত পৰশে মনে মনে চাইকেল বিক্ৰী কৰা বুলি কোৱা আৰু ৰুঙেৰে কাণ বিন্ধোৱা একে কথা নহয় ৰঙালাওৰ কথাত পানী লাগে ছাৰ এইবিলাক সাধু কথা আমাক শুনাই লাভ নাই গছৰ আগত ক'ব পাতে শুনিব কি ক'লা গছৰ আগত ক'ব লাগে পাতে শুনিব তাক মই ভালকৈ ক'লো সি মোক গছৰ আগত ক'ব লাগে বুলি পাতে শুনিব বুলি ঠাট্টা কৰিলে নেগলেক্ট কৰিলে ননচেন্স চাইকেলখন কিনোতে জানিছো আপোনালোকৰ পৰশ কিমান দাম বিল 2000 টকাৰ পৰা এটকাও নকমালে চৰত দাঁত ভাঙি যাব কি জানো পৰশৰ কি জানো পৰশৰ পৰশ যদি স্বৰ্গত তই মৰ্তত তোক কেইজনে জানে পৰশক এই অঞ্চলৰ সকলোৱে জানে এতিয়াই এটা সোণত তোক বান্ধি নিব পাৰো মাতিব লাগে মাতিব লাগে বুলি ছাৰ এইবিলাক সৰু সুৰা কথাত পুলিচ কিয় মাতিব লাগে সৰু ল'ৰা ভুলে চুকে কিবা কৈছে আপুনি ধৰি নাথাকিব আমি দেখা কথাটোহে কৈছো তহঁতো মোৰ একো নহয় পৰশো মোৰ একো নহয় পৰশ হ'ল মোৰ ছাত্ৰ আৰু তহঁত হ'লি মোৰ দোকান ভালক ভাল বুলি কৈছো বেয়া বেয়া বুলি কৈছো তেনেকৈ মৰ থানালৈ যা মাৰৰ গিলাচ ধোৱা পইচাকেইটা পুলিচ বাবে হাতক খোৱাকৈ উঠ টিপুলে তাৰ গাখীৰ ওলোৱা হৈ আছে সি মোক ঠাট্টা কৰে মোক নেগলেক্ট কৰে বাবা তই চাইকেলখন এওঁলোকক দি দে এতিয়া তয়ো এওঁলোকৰ ফলিয়াই হলি মোৰ কথা অবিশ্বাস কৰিলি বিশ্বাস অবিশ্বাসৰ কথা নহয় এওঁলোক হ'ল ডাঙৰ মানুহ পুলিচ মিলিটাৰীৰ জামেলাত আমি সোমাব নোৱাৰো নহয় পুলিচৰ হাতত পৰিলে সঁচাও মিছা হয় তই চাইকেলখন দি দে কিয় দিম মই কিনা চাইকেল আল্লাহ আমাৰ সহ্য নকৰেও বেটা ইমান দিনে যেনেকৈ খোজকাঢ়ি আহিছিলো তেনেকৈয়ে আহিম দে তই অবুজ নহবি 3 মাইল ৰাস্তাহে চাইকেল কিয় লাগে মইনা এইখন আমাৰ চাইকেল হয়নে হয় কিন্তু সিট কভাৰটো ধৰিব নোৱাৰাকৈ চেঞ্জ কৰি লৈছে এতিয়া কি কৈছে জানা চাইকেলখন বোলে তুমি ইয়াৰ তাত বিক্ৰী কৰিছা কি মই বিক্ৰী কৰিছো কিয় কৰা নাই কৰাটো নাই কৰা এখন নতুন মডেলৰ চাইকেল ল'ম বুলি তই কোৱা নাছিলি কিয় ক মই দেখোন চাইকেলত উঠিবই নাজানো উঠিব জনা নজনা বাদ শৰ্মা আতাৰ কাষৰ চাইকেল দোকানখনত তই কি কৈছিলি মই সেইবিলাক দোকান চিনিয়ে নাপাওঁ চিনিয়ে নাপাওঁ শৰ্মা আতাৰ দোকানত বহি তই টকা 2000 গণি লোৱা নাছিলি কিয় ল'ম কিয় ল'ম ইমান মিছা কওঁ মিছাই কৈছে নে তই কৈছ আপোনাৰ পুতেৰাই কৈছে কিয় কম তই কৈছ মিছা তই কৈছ কাক দম দি কথা কৈছ একো নমতা বুলি ভাবিছ নহয় অভদ্ৰ শৰ্মা আতা দেখিলে ষ্টাইল ইমান কেইজন মানুহৰ সন্মুখৰ পৰা কি ষ্টাইলত পালাল আমি হাগত মুখ মেলি থাকোঁতেই গ'ল আপুনি মোক ক'ত পাত্তা পায় একেবাৰে সৰুৰ পৰা ট্ৰেইনিং লোৱাছো আৰু এই দোকানখন চহে অইন কাৰবাৰ বেলেগ হয় এওঁকো কোনে মৰিয়া মই না চাইকেলখন
তলা মৰা আছে তেনে কৰিলা চাইকেল দোকানখনত ভাঙি লৈ যাম ব'লা এইফালে নহয় এইফালে ব'লা ব'লা ঐ চাইকেল চালো চাইকেল থ সোনা দৌৰি আহা বাবা চাইকেল থ চাইকেলখন এৰি সোনা দৌৰি আহা বাবা তই চাইকেলখন দিবিনে কি হৈছে আমি হেনো চোৰ সৰুৰ পৰাই আমাৰ চুৰ কৰা অভ্যাস আমি ট্ৰেইনিং লোৱা চোৰ আৰু চাইকেলখন আমাৰ ই বোলে চুৰ কৰিছে কোনে কৈছে এওঁলোকে কিয় ই চাইকেলখন বিক্ৰী নকৰা বুলি মিছা মাতিছে মিছা মাতিছে তোমাৰ বয়স কিমান জীৱনটো তুমি মিছাৰে কিয় আৰম্ভ কৰিছা মোৰ দোকানত আমাৰ সকলোৰে সন্মুখত মহন্তই পেপাৰ পঢ়ি আছে ৰহমান খুৰা আৰু মই চাহ খাই আছো আৰু তুমি মোৰ দোকানৰ বেঞ্চখনত বহি টকা 2000 গণি লোৱা নাছিলা ৰহমান খুৰাই চাইকেল বিক্ৰীৰ কাৰণ কি বুলি সোধা তুমি এখন নতুন মডেলৰ চাইকেল ল'ম বুলি কোৱা নাছিলা কি একো নামাতা যে চাইকেলখন বিক্ৰী কৰা নাছিলা নাই কৰা মোৰ চকুত হৈ ক'ব পাৰিবা ক'ব চাইকেলখন বিক্ৰী নকৰা বুলি নে মহন্ত আৰু ৰহমান খুৰাক ইয়ালৈ মাতি আনিব লাগিব জীৱনৰ এই দীঘল বাটত যাত্ৰা আৰম্ভ কৰিছেহে এই যাত্ৰা অশুভ হবলৈ নিদিবা ভাল বন্ধু ভাল কিতাপ সুস্থ বিবেক সময়ৰ জ্ঞান আৰু সত্যৰ সৈতে জীৱনৰ অন্বেষণ এয়াই হৈছে জীৱন গঢ়াৰ কমাৰ হাত আমাৰ কিবা ইফাল সিফাল হলে আমি চুৰ কৰা হয় এতিয়া পুতেকৰ কথাটো ধলে চাপছো তই মনে মনে থাক কি হ'ল মুখৰ মাত কি হ'ল কোৱা এতিয়া চাইকেলখন বিক্ৰী নকৰা বুলি কোৱা মন চক পুৰি খালা নহয় বাপৰে ঘৰৰ পৰা চাইকেল চুৰ কৰি আনি বিক্ৰী কৰিব পৰা হলা তোমাক মই কিহৰ অভাৱত ৰাখিছো তোমাক মই কি দিয়া নাই তোমাক কিবা টকা পইচাৰ প্ৰয়োজন আছে মোক ক'ব নোৱাৰিলা মই নিদিলোহেঁতেন চৌধুৰীদা পৰশে এনেই চাইকেল বিক্ৰী কৰা নাই ইয়াৰ অন্তৰত কিবা ৰহস্য থকাটো খাটাং পৰশ কৈ দিয়া তুমি কিয় চাইকেল বিক্ৰী কৰিছা কৈ দিয়া ভয় কৰিব নালাগে আমি আছো নহয় কৈ দিয়া এইবিলাক মুখ তল কৰা ফন্দামি মোৰ লগত নচলিব চাইকেল বিক্ৰীৰ কাৰণটো মোক লাগে পৰশ দেউতাক খং উঠিছে কৈ দিয়া কবানে চাইকেল বিক্ৰীৰ কাৰণ কবানে নকওঁ প্লিজ এক মিনিট ভাইটি কৈ দিয়া মানুহৰ ভুল হয় কিন্তু ভুলৰ শুধৰণি আছে কিন্তু ভুল বুলি জানিও যে স্বীকাৰ নকৰে সেয়াহে ক্ষমাৰ অযোগ্য খুৰাই ঠিক কথা কৈছে বেজবৰাদেৱে কি কৈছিল জানা নিজৰ ভুল বুজিব পাৰিলে কেতিয়াও স্বীকাৰ নকৰাকৈ নাথাকিবা নিজৰ দোষ স্বীকাৰ কৰাটো উচ্চ মন আৰু সৎ সাহসৰ চিনাকি আৰু নিজৰ দোষ বুজিও যে স্বীকাৰ নকৰে সেয়া হৈছে নিজ মন আৰু কাপুৰুষালী চিনাকি ককা চকু ফুটি যোৱাজন অন্ধ নহয় অন্ধ সেইজন যিজনে নিজৰ দোষ লুকুৱাই ৰাখে মোৰ কথা নহয় এয়া গান্ধীজীৰ কথা বুজিছো ককা
কিন্তু কিন্তু ঘৰ পৰা কি হ'ল মই একো ধৰিবই নোৱাৰিলোঁ। মই যে এনেকৈ এইবিলাক হ'ব আচলতে মই মিছা নকওঁ ককা। বন্ধুৰ স্মাৰ্টফোনত অসভ্য দৃশ্যবোৰ দেখি মোৰো মন গ'ল স্মাৰ্টফোন এটা কিনিবলৈ। লগ সমনীয়াবোৰে মোৰ 500 টকীয়া মোবাইলটো বুলি ঠাট্টা কৰিব ধৰিলে। সংগ দুখত পৰি স্মাৰ্টফোন বিচৰাটো সঁচা ককা। কিন্তু স্মাৰ্টফোনত মই অকল অসভ্য দৃশ্যবোৰে নহয়, বিজ্ঞানৰো বহু কথা চাইছিলোঁ, বুজিছিলোঁ, শিকিছিলোঁ। কিন্তু মোৰ ঘৰখনে মোক এবাৰো নুসুধিলে মোক স্মাৰ্টফোন কিয় লাগে, মই কি কৰোঁ। কেৱল না আৰু নেগলেক্ট। মোৰ জেদ বাঢ়ি গ'ল। খঙতে এদিন ঘৰৰ বস্তু বাহানিবোৰ ভাঙি পেলালো। দেউতাই কোবাই মোৰ পিঠিত পেট ছিঙি পেলালে। মনটোৱে হাহাকাৰ কৰি উঠিল। ঘৰৰ পৰা ওলাই যাম বুলি ভাবিলো। মাৰ মৰমে মোক বাধা দিলে আৰু শেষত চাইকেল বিক্ৰী কৰি স্মাৰ্টফোন কিনিলা। এই সোপাহে মাৰ আৰু দেউতাৰ কথা শুনা। সেই স্কুলত পঢ়া ছাত্ৰ, তাতকৈ আমাক মাৰি নেপেলালা কিয়? কৈছিলো নহয় কিবা এটা ৰহস্য থকা বুলি। একো ৰহস্য নাই। গল্লাই যোৱা ৰহস্য, আত্মঘাতী ৰহস্য। চাও ফোনটো। আৰু কি চুৰ কৰিছা? 2000 টকাতো স্মাৰ্টফোন নাপায়। মায়ে এনেই দিছে টকা। টিউচনত এডভান্স লগা বুলি কৈছো। কাক দেমাকি দেখাইছ? এই চুৰ কৰি তোৰে দেমাকি। স্মাৰ্টফোন যদি নাপাও এইবাৰ কি কৰো চাই থাকা। দেখিলে তাক মোক চেলেঞ্জ দি গ'ল। ঐ গল্লাই গৈছ। স্মাৰ্টফোন কিনি স্মাৰ্ট হ। দুদিন পিছত শৰ্মা ল'ৰা নিচিনাকৈ ষ্টেচনৰ পিছফালে যাবি। স্মাৰ্টফোনত অশ্লীল ভিডিঅ' চাবি আৰু থানাত গৈ আগবঢ়াই থাকি। স্কুলখনৰ সকলোৱে কৈছিল সি এইবাৰ ষ্টেণ্ড কৰিবই। তাকো প্ৰথম 5টা স্থানৰ ভিতৰত। বন্ধু বান্ধৱ, ভাই ভতিজা সকলোৰে প্ৰথম প্ৰশ্ন, পৰশৰ পঢ়া শুনা ঠিকে ঠাকে চলি আছেনে? কিন্তু সি যে এনেকৈ আমাৰ কলিজাত কামুৰিব, আপোনালোকে বিশ্বাস নকৰিব। মই তাক নিউ ইংলেণ্ডৰ পৰা জাৰ্নেল অফ মেডিচিন মগাই আনি দিছো। তাক পঢ়িব দিছো যে স্মাৰ্টফোন এন্ধাৰত বেছিকৈ চালে চকুৰ ৰেটিনা নষ্ট হৈ যাব পাৰে, চিৰদিনৰ কাৰণে অন্ধ হৈ যাব পাৰে। অত্যাধিক স্মাৰ্টফোন ব্যৱহাৰৰ ফলত লিউকেমিয়া, ব্লাড কেঞ্চাৰ হ'ব পাৰে। কিন্তু নাই, ইমানৰ পিছতো সি আমাৰ কথাবোৰ নুশুনিলে। পুখুৰীত মাছ পোহাৰ নিচিনাকৈ মই তাক সেইখিনি পৰ্যায় পোৱাইছিলো। কিন্তু সি যে এনেকৈ আমাৰ সুখৰ সপোনবোৰ ভাগি ছিগি চুৰ মাৰ কৰিব কোনে জানে। ন নাৰ্ভাছ কিয় হৈছে? ওলোটাকে ভাবক। থেচিছ, এণ্টিথেচিছ, তাৰ পিছতহে চিনথেচিছ। মইতো ভাবো
এই ঘটনাৰ খলনায়ক আপুনি আপোনাৰ ভুলৰ বাবে হয়তো মোৰ ভুল ডেফিনেটলি ইউ আৰ ৰং হোৱাট য়েছ প্ৰতিটো ষ্টেপত আপুনি ভুল কৰিছে আপুনি আপোনাৰ ল'ৰাজনক কিয় টৰ্চাৰ কৰিলে তাৰ স্বাভিমান নাই এই মোবাইল ফোনটো কিয় ভাঙিছে বস্তুৰ ওপৰত কিহৰ অত্যাচাৰ উইদাউট প্ৰুফ মাক পুতেকক আপোনালোকে চুৰ বদনাম কিয় দিছে নহয় এইটো আচলতে মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আপুনি দিনক ৰাতি কৰিব নোৱাৰে মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে পুৱা যে পেপাৰ দুখন দিছিলোঁ পেপাৰ দুখন ক'ত থৈছে An example of honesty. Details পঢ়ক সততা নিদৰ্শন পঢ়ক পঢ়িছে পঢ়ক A man can be destroyed, but not defeated. মানুহ এজনক ধ্বংস কৰিব পাৰি কিন্তু পৰাজিত কৰিব নোৱাৰে ইচ্ছা কৰিলে বোৱাৰীয়ে টকা 10,000 ৰাখি থব পাৰিলেহেঁতেন কিন্তু খাব নাপালেও আকাশৰ দৰে বহল মন মাক পুতেক ইয়াৰ পিছত এওঁলোকক চোৰ বুলি কোৱা আৰু হত্যা কৰা একে নহয় আপোনালোকক চোৰ বুলি ক'লে আপুনি সহ্য কৰিলেহেঁতেন সহ্য আত্মসন্মান আত্মমৰ্যাদা ৰাজ অট্টালিকাতেই নাথাকে দুখীয়াৰ হগা সজাতো থাকে আমি আচলতে বুজিছো ডাঙৰীয়া ভালদৰে বুজিছো যেতিয়া আপুনি আপোনাৰ ফুলিবলৈ ওলোৱা ফুলকলিৰ নিচিনা সন্তানটিক ডিঙি চেপি ধৰিছিল তেতিয়াই বুজিছো আপোনাৰ অনুশাসনৰ নমুনা ধৈৰ্যৰ বান্ধ ছিঙি গ'লে কি উপায় ধৈৰ্য লাগিবই সংসাৰৰ অন্য এক অৰ্থই হৈছে ধৈৰ্য আৰু কম্প্ৰমাইজ অভাৱৰ কাৰণে এই অথমে দিল্লী বম্বেত উচ্চ শিক্ষা ল'ব নোৱাৰিলো সঁচা কিন্তু হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ নিকিন ছাত্ৰ হিচাপে কওঁ আপুনি আপোনাৰ সন্তানটিক স্মাৰ্টফোনৰ পৰা দূৰৈত নাৰাখিব দূৰৈত ৰাখিবলৈ যত্ন নকৰিব য়েছ নহ'লে চাইকেল বিক্ৰী নহয় ইয়াতকৈ ডাঙৰ অঘটন ঘটাব পাৰে আপুনি তাক স্মাৰ্টফোন দিবলৈ কিয় ভয় কৰিছে স্মাৰ্টফোনত কেৱল অশ্লীল ভিডিঅ'ই নাথাকে নহয় স্মাৰ্টফোনত লুকাই থাকে পৃথিৱীৰ বতৰা জ্ঞানৰ সফুৰা স্মাৰ্টফোন আপুনি তাক দিয়ক কিন্তু মৰমেৰে কৌশলেৰে কণ্ট্ৰল কৰক নিয়ন্ত্ৰণ কৰক স্মাৰ্টফোনৰ ব্যৱহাৰ আৰু তেনেকে গঠন কৰক আপুনি আপোনাৰ ল'ৰাৰ চৰিত্ৰ তাক পুখুৰীত নহয় নৈত সাঁতুৰিবলৈ দিয়ক কিয়নো character can be built among the crowd not in isolation in a closet মানুহৰ চৰিত্ৰ গঠন হয় হেঁচা ঠেলাৰ মাজত বন্ধ কোঠালিত নহয় দোকানখন খোলা আছে আহিব কথা পাতিম আহিব